Hello students, welcome to the YouTube channel. So yesterday we all read a very beautiful lesson or story, A Brave General. আমি সকলোৱে কালি কি পঢ়িছিলোঁ? A Brave General নামৰ এটা ধুনীয়া গল্প পঢ়িছিলোঁ, য'ত আমি কাৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ বাৰু? ভাবাচোন তোমালোকে, মই তাৰ আগতেই আজি আমাৰ এই পাঠদানত আমাৰ এই পাঠৰ আদান প্ৰদান অনুষ্ঠানত মোৰ সহযোগ কৰা তোমালোকৰ দৰে এগৰাকী ছাত্ৰী নাম হৈছে প্ৰিয়ংকা। আজি তোমালোকৰ আগত মই চিনাকি কৰাই দিব বিচাৰিছোঁ। এয়া প্ৰিয়ংকা, তোমালোকৰ সকলোকে কিবা এটা ক'ব প্ৰিয়ংকাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা। মই তৃতীয় শ্ৰেণীৰ ছাত্ৰী। মই আজি ছাৰৰ লগত এই পাঠটি পঢ়িবলৈ ওলাইছোঁ। সকলোকে অভিনন্দন জনালোঁ। অ'কে, থেংক ইউ প্ৰিয়ংকা। এয়া তোমালোকৰ মাজত আজি প্ৰিয়ংকা উপস্থিত আছে, তোমালোকেও ভাল পাবা। So yesterday we all read the story of Brave General. আমি কালি কি পঢ়িলোঁ? Brave General নামৰ এটা গল্প পঢ়িলোঁ। আৰু সেই গল্পটোৰ আমি কিছুমান এক্টিভিটিও আছিলে। তাৰে দ্য ফাৰ্ষ্ট এক্টিভিটি উই হেভ অলৰেডি ডান। প্ৰথম এক্টিভিটিটো আমি সকলোৱে কৰিলোঁ, আৰু আজি আমি এতিয়া আগবাঢ়িছোঁ দ্বিতীয় এক্টিভিটিটোলৈ, দ্য এক্টিভিটি নাম্বাৰ 2। অ'কে, নাম্বাৰ 2 দিছে, চোৱা প্ৰিয়ংকা পঢ়ি দিয়াচোন, কি দিছে নাম্বাৰ? Read the text and see how much you have understood. Okay, so the activity number 2 is read the text and see how much you have understood. আমি ধৰিব পাইছোঁ চাগে, নহয় জানো প্ৰিয়ংকা? হয় ছাৰ। আমাক কি কৰিবলৈ কৈছে? তলৰ বাক্যকেইটা পঢ়িবলৈ কৈছে, আৰু আমি কিমান বুজি পালোঁ সেইটো আমাক চাবলৈ কৈছে। Okay, the first one is, what is the name of the king, Priyanka? Sakradhar Singha. Sakradhar Singha. Okay, Sakradhar Singha is the name of the king. Thank you Priyanka, brilliant student. Welcome sir. Okay, number B, what did Sakradhar Singha decide to do? Do you remember Priyanka? মনত পৰিছেনে প্ৰিয়ংকা? কি হৈছিলে বাৰু? Sakradhar Singhaই কি কৰিম বুলি ভাবিছিলে? Sakradhar Singhaই মোগলৰ লগত যুদ্ধ কৰিম বুলি ভাবিছিলে। ঠিক আছে। So in English we can say what is the answer? Sakradhar Singha decided to fight the Mughal. Okay, Sakradhar Singha decided to fight the Mughals. Thank you Priyanka, very good. Okay, number C, give the name of the person who was selected to become the general. প্ৰিয়ংকা মনত পৰিছেনে বাৰু কোন আছিল? লাচিত বৰফুকনক। লাচিতক পতা হৈছিলে। বৰফুকন আচলতে বৰফুকনটো উপাধি পিছতহে দিয়া হৈছিলে। ঠিক আছে। So Lasit is the person who was selected to become the general, or we can say Lasit was selected to become the general. ঠিক আছে, আমি সকলোৱে পাৰিম নিশ্চয়, তোমালোকেও পাৰিবা। নাম্বাৰ ডি টো চোৱাচোন, কি দিছে নাম্বাৰ ডি টো? পঢ়ি দিয়াচোন। What did the attendant do that made Lasit so angry? Okay, attendant জনে কিবা এটা কৰিছিলে যাৰ কাৰণে লাচিতৰ কি হৈছিলে? খং উঠিছিলে, হয়নে বাৰু? হয়। কি কৰিছিলে বাৰু, মনত আছেনে? আছে ছাৰ। কি কৰিছিলে? ৰখিয়াজনে লাচিতৰ পাগুৰিটো খুলি দিছিলে। ঠিকে আছে বাৰু। The attendant took off his turban. Okay. Number E, what did the king want to taste in Lasit? কিঙে লাচিতক কি টেষ্ট কৰিব বিচাৰিছিলে বাৰু? প্ৰিয়ংকা মনত পৰিছেনে? ৰজাজনে লাচিতৰ সাহস আৰু আত্মসন্মান আছেনে নাই তাৰ পৰীক্ষা কৰিব বিচাৰিছিল। লাচিতৰ সাহস আৰু আত্মসন্মান। Okay, in English can you say? The king wanted to test if Lasit was brave and self-respect. Okay, the king wanted to test if Lasit was brave and had self-respect. So for your help, I have written all the answers in this picture.
please see the answers and please write it correctly in your copybook. Okay? তোমালোকৰ সুবিধাৰ কাৰণে মই এই কোৱেশ্চন আনসাৰবোৰ এই পিকচাৰখনত তোমালোকক লিখি দিছো তোমালোকে তোমালোকৰ বহিত ধুনিয়াকৈ লিখি ৰবা Okay, now go to the next activity number 3. Pick out words from the box and fill in the blanks to complete the sentences given below. কি কৈছে ইয়াত কিছুমান কি দিছে word দিয়া আছে বক্সত আৰু সেই বক্সৰ word কেইটা লৈ কি কৰিব লাগিব তলৰ বাক্য কেইটাৰ খালি ঠাই পূৰণ কৰিব লাগিব Thank you Priyanka, too smart girl. Okay, so please read the words given in the box. Can you read the words Priyanka? Yes sir. Okay. Fight, brave, sword, taste, western. So these are the words given in the box. Now we have to fill in the blanks with the words. So number A. What is the number A? The dash part of the kingdom was under the Mughals. Okay. So Western hobo sir. In the first paragraph we have already read the sentence from the story. আমি প্ৰথম paragraphত আমি storyটোত পঢ়িছো the western part of the king was under the Mughals. So what is the next? The king wanted to dash the Mughals. Okay, good question. The king wanted to dash the Mughals. So what will be the answer? Fight. We have already got in the story. The king wanted to fight the Mughals. The next one please. The king needed a dress general. Dress general. What general? The king needed a dress general. So we have already read in story. Yes or no? Yes. Okay. So what will be the answer? The king needed a brave general. The brave general অৰ্থাৎ এজন সাহসী কি বিচাৰিছিলে কিঙে এজন সাহসী সেনাপতি বিচাৰি আছিল হয়নে Yes sir. Okay, thank you Priyanka, very smart. What is the next question? The king wanted to dash Lasit. You have already said the answer because very easy na. Yes. So now at last, what is the last question? The king presented a dress to Lasit. Oh, the king presented a dress to Lasit. What will be the word? Sword. This sentence is from the last paragraph of the story. Okay, the king presented a sword to Lasit. Okay, একেবাৰে শেষৰ পৰা আহিছে এটো বাক্য কিঙে কি কৰিছিলে এখন তৰোৱাল ক'ব পাৰো হেংদান বুলি ক'ব পাৰো আসলতে হেংদান শব্দটো ব্যৱহাৰ হয় হেংদান এখন কি কৰিছিলে লাচিতক উপহাৰ হিচাপে কিঙে দিছিলে So thank you. Okay, let's go to the next activity number 4. Here is written that ইয়াত লিখা আছে যে সোৱা rearrange the words to make sentences. কি কৈছে words বোৰ rearrange কৰিবলৈ কৈছে প্ৰিয়ংকা ধৰিব পাৰিছা কথাটো পাইছো স্যাৰ ইয়াত কি কৈছে word বোৰ আমাৰ খেলিমেলি হৈ আছে ইয়াক rearrange কৰিব লাগিব আৰু কি কৰিব লাগিব to make sentences sentence বোৰ বনাবৰ কাৰণে অৰ্থাৎ বাক্যবোৰ বনাবৰ কাৰণে ইয়াত দিয়া শব্দবোৰ চাবাত মালকে উলট-পলট হৈ আছে ঠিক আছে আমি পঢ়িলে গম পাম এতিয়া So number A, can you read the number A, Priyanka? The king used sums of money to pay head. Okay. The king used sums of money to pay head. কি দেখিছা বাৰু ইয়াত প্ৰিয়ংকা তুমি কোৱাচোন কি দেখিছা ইয়াত ইয়াত বাক্যবোৰ খেলিমেলিকে আছে নে মানে শব্দবোৰ ওকে শব্দবোৰ কি হৈ আছে ইয়াত খেলিমেলি হৈ আছে বাক্যটো এটাই আছে আমাৰ there is only one sentence but the words are in jumble মাত্ৰ এটা সেন্টেন্সে আছে ইয়াত কিন্তু ইয়াত কি হৈ আছে ওয়াৰ্ডবোৰ খেলিমেলি হৈ আছে আৰু আমি কি কৰিব লাগিব এতিয়া ওয়াৰ্ডবোৰ মানে ভালকে সজাব লাগিব
এতিয়া ৱৰ্ডবোৰ আমি যদি সজাবলৈ যাওঁ তেতিয়াহ'লে চেণ্টেন্সটো আমি কি পাম বাৰু চোৱাচোন আমি একৰ্ডিং টু দ্য ষ্টৰী আমি ষ্টৰীটো অলৰেডি আমি পাই আহিছোঁ হয়নে গতিকে কি হ'ব দ্য কিং had to pay huge sums of money হ'বনে হ'ব okay so the next one is king presented the lassit sword with a কি হ'ব বাৰু এইটো The king presented হ'ব lassit with a sword. lassit with a sword আমি ষ্টৰীটোত আমি পাই আহিছোঁ হয়নে এইটো আমাৰ লাষ্টৰ পেৰাগ্ৰাফত আছে তাৰপিছত কি আছে নেক্সট কি আছে চোৱা The king lassit called Sember to his. okay the king lassit called Sember to his এইটো কি হ'ব এতিয়া the lassit হ'বনে বাৰু the lassit call হ'বনে হ'বনে বাৰু হ'ব ছাৰ okay the lassit call তাৰপিছত কি হ'ব The lassit call নহয় ছাৰ নহয় কেলে নহয় The king called হ'ব okay মোৰে ভুল হৈ গৈছে the king called lassit to his chamber okay so what is the next okay the next one is chamber rushed into an attendant the royal okay এটা আমি কি পাইছিলো বাৰু an attendant rushed into the royal chamber okay an attendant rushed into the royal chamber okay what is the next one okay তাৰ পাছৰটো চাওঁ এতিয়া কি আছে নাম্বাৰ ই the brave general needed king কি হ'ব এইটো the king needed a brave general okay পাৰিছে প্ৰিয়ংকালৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ শুনি থকা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলো নিশ্চয় পাৰিছে একেবাৰে উজু হয় এতিয়া চোৱা now rearrange the sentences in the correct order according to the story এতিয়া চোৱা এইটো আসলে দুটা এক্টিভিটি ইয়াত জইন হৈ আছে চাবা নাম্বাৰ 4ত ABCD থকা এক্টিভিটি কেইটাৰ সেন্টেন্স কেইটা থকা উলট পালট হৈ থকা শব্দবোৰ আমাক সজাবলৈ কৈছিলে আৰু প্ৰতিটো সেন্টেন্স আমাক ধুনীয়াকৈ সাজিবলৈ কৈছিলে কিন্তু কি হ'ল এতিয়া ইয়াৰ পাছৰ যেটো এক্টিভিটি দিছে নাও ৰিঅ্যাৰেঞ্জ দ্য সেন্টেন্সেস ইন দ্য কাৰেক্ট অৰ্ডাৰ একৰ্ডিং টু দ্য ষ্টৰী ষ্টৰীটোৰ মতে ষ্টৰীটোত যেটো বাক্য প্ৰথমে হ'ব সেইটো বাক্য বহাব লাগিব তাৰপিছৰ বাক্যটো তাৰপিছত কি ঘটিলে এনেকৈ বহাব লাগিব অৰ্থাৎ কাৰেক্ট অৰ্ডাৰত আমি ষ্টৰীটোৰ মতে বাক্যকেইটা সজাব লাগিব এটা চাওঁচোন আহা প্ৰথমে কোনটো বাক্য আহিব বাৰু তুমি বহিত লিখিছানে বাৰু লিখিছো ছাৰ ওকে তুমি যে বহিত লিখিলা এতিয়া বাক্যকেইটা এই বাক্যকেইটাৰ প্ৰথম কোনটো বাক্য হ'ব বাৰু আমাক যেহেতু একৰ্ডিং টু দা ষ্টৰী লিখিবলৈ কৈছে আমাক গল্পটোৰ মতে লিখিবলৈ কৈছে গতিকে আমাক প্ৰথম কোনটো বাক্য আহিব The king had to pay huge sums of money প্ৰথমে তেতিয়াহলে কোনটো বাক্য আহিব The king had to pay huge sums of money okay এটো আসলে ফার্স্ট বাক্য আকৌ সেকেন্ড সেন্টেন্সটো কি হ'ব The king needed a brave general The king needed a brave general okay থার্ড বাক্যটো কি হ'ব চোৱা 3 নম্বৰ সেন্টেন্সটো The king called Lassit to his chamber okay good পাৰিছা The king called Lassit to his chamber okay number 4 an attendant rushed into the royal chamber ঠিক আছে okay the last one is the king presented Lassit with a sword okay গতিকে আমি সকলোৱে নিশ্চয় পাৰিলো এই বাক্যকেইটা ধুনীয়াকৈ সজাই পৰাই লিখিব পাৰিলো আমি সকলোৱে আৰু মই ভাবিছো এই ভিডিঅ'টি চাই থকা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকলেও পাৰিছে কাৰণ এইকেইটা একেবাৰে উজু হয় তোমালোকে ধুনীয়াকৈ বহিত লিখিবা এতিয়া চাও নেক্সট এক্টিভিটি
Read aloud the two sentences. Chakradhar Singha was brave. He was a brave king. Notice where the describing word brave is placed. In the first sentence, it is placed after was. In the second sentence, it is placed before the naming word. Many describing words can be placed in both these places. Okay. এতিয়া চোৱা চক্ৰধৰ সিংহ ৱাজ ব্ৰেভ শব্দটো ক'ত দিলে চোৱা প্ৰথমে দিছে ৱাজৰ পাছত ৱাজ ব্ৰেভ আকৌ পিছৰটো দিলে হি ৱাজ আ ব্ৰেভ কিঙৰ আগত দিলে সেইটো আছিলে কিংটো হৈছে নেমিং ৱৰ্ড আৰু ৱাজটো হৈছে আমি জানো যে সেইটো এটা ভাৰ্ব ওকে মই ইয়াৰ বিষয়ে পিছত তোমালোকক বহলাই আলোচনা কৰিম পিছৰ ভিডিঅ'ত ৱাজৰ কথা আমি জানো এইটো হৈছে এটা ভাৰ্ব হয় আৰু সেই ভাৰ্বটোৰ পাছত ব্ৰেভ বহিছে প্ৰথম বাক্যটোত আৰু পিছৰ বাক্যটোত নেমিং ৱৰ্ডছৰ আগত অৰ্থাৎ নাউনৰ আগত কি বহিছে ব্ৰেভ বহিছে গতিকে ইয়াত কৈছে যে মেনি ডেছক্ৰাইবিং ৱৰ্ডছ কেন বি প্লেচড ইন বথ দিজ প্লেচেছ বহুতো এনেকুৱা ধৰণৰ ডেছক্ৰাইবিং ৱৰ্ডছ আমি কি কৰিব পাৰোঁ বা বৰ্ণনামূলক শব্দ বুলি ক'ব পাৰোঁ এনেকুৱাবোৰ শব্দ আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ দুয়োটা ঠাইতে আমি ব্যৱহাৰ কৰিব পাৰোঁ ইট মে বি after verb or it may be before noun. Okay. Next to swa read the sentence about Lasit Borphukan. Lasit Borphukanor বিষয়ে এটা sentence দিছে swa Lasit Borphukan was brave. Lasit Borphukan কি আছিল সাহসী আছিল এটো আমি জানো. Now write another sentence about him using the word brave. এতিয়া brave শব্দটো লগাই বা brave শব্দটোৰে অন্য এটা বাক্য লাচিত বৰফুকনৰ বাবে লিখিবলৈ কৈছে কি হ'ব ভাবাচোন বাৰু আমি যেনেকৈ ইয়াত ওপৰত দিয়া আছে চক্ৰধৰ সিংহ ৱাজ ব্ৰেভ হি ৱাজ এ ব্ৰেভ কিং অ'কে চ' জাষ্ট লাইক ডেট আমি তেনেদৰে যদি চাওঁ লাচিত বৰফুকন ৱাজ ব্ৰেভ হি ৱাজ এ ব্ৰেভ জেনেৰেল হ'বনে বাৰু একেবাৰে উজু হয় অ'কে এক্টিভিটি নম্বৰ 6 এতিয়া দিছে চোৱা মিতা ৱান্টছ টু ক্লাইম্ব আ ট্ৰী মিতাই কি কৰিব বিচাৰিছে এজোপা গছত বগাবলৈ বিচাৰিছে তুমি পিকচাৰ কেইটাত কি দেখিছা বা প্ৰথম হেতু চোৱাচোন প্ৰথম পিকচাৰখনত কিবা ধৰিব পাৰিছানে বাৰু কি কৰিছে গছজোপাত ডাল এটাত ধৰি আছে চেষ্টা কৰিছে ঠিক আছে সেকেন্ড পিকচাৰখনত কি লিখিছে বাৰু কি দেখিছা তুমি কেনেকৈ উঠিম চিন্তা কৰিছে ওকে কেনেকৈ উঠিম চিন্তা কৰি আছে প্ৰিয়ংকাই ভাবিছে ছোৱালীজনীয়ে কেনেকৈ উঠিম চিন্তা কৰিছে বুলি আৰু থাৰ্ড পিকচাৰখনত কি হৈছে কোনোবা মানুহ এজনে গছজোপাত উঠাই দিছে ওকে তোমাৰ মতে কোন হ'ব পাৰে বাৰু সেইজন দেউতাক হ'ব পাৰে মে বি ফাদাৰ অৰ ব্ৰাদাৰ হ'ব পাৰে অৰ আংকল হ'ব পাৰে ওকে আমি পঢ়িলে গম পাম কোন হয় এণ্ড দ্য লাষ্ট পিকচাৰ ইজ তাই গছৰ ওপৰত উঠি আছে লেটছ ৰিড দ্য এক্টিভিটি নম্বৰ 6 6 নম্বৰ এক্টিভিটিটো চোৱা এতিয়া মিতা ৱান্টছ টু ক্লাইম্ব এ ট্ৰী মিতাই কি কৰিব বিচাৰিছে এজোপা গছত বগাবলৈ বিচাৰিছে বাট চি ইজ আফ্ৰেইড কিন্তু কি হৈছে তাই প্ৰিয়ংকা কি হৈছে বাৰু তাই কি হৈছে ভয় কৰিছে লুক এট দ্য পিকচাৰ্ছ বিলো তলৰ ছবিকেইখনলৈ চোৱা দে শ্ব' হাউ মিতা ইজ লাৰ্ণিং টু ক্লাইম্ব আ ট্ৰী আৰু সেই ছবিকেইখনৰ জৰিয়তে আমি কি দেখিছোঁ কেনেকৈ তাই বগাবলৈ শিকিছে সেইটোকে আমি দেখিছোঁ ওকে আমাৰ ইতিমধ্যে প্ৰিয়ংকাই ছবিকেইখনত কি দেখিছে ক'লে এতিয়া আমি তলত কি দিছে চাওঁচোন আহা নাও চুজ দ্য কাৰেক্ট চেণ্টেন্স ফ্ৰম দ্য বক্স বিলো ৰাইট আণ্ডাৰ ইটছ পিকচাৰ্ছ ওকে ইয়াত কি কৈছে বক্সটোত কিছুমান বাক্য দিয়া আছে সেই বাক্যবোৰ আনি ক'ত বহাবলৈ কৈছে বাৰু প্ৰিয়ংকা ক'ত বহাব লাগিব বাক্যবোৰ ছবিৰ তলত যিখিনি খালী ঠাই দিয়া আছে ওকে থেংক ইউ প্ৰিয়ংকা পাৰিছে ধুনীয়াকৈ এতিয়া চোৱা তোমাৰ মতে প্ৰথম যিটো ছবি আছে ঠিক আছে হোৱাট উইল বি দ্য চেণ্টেন্স ফৰ দ্য ফাৰ্ষ্ট পিকচাৰ মিতাই এজোপা গছৰ উঠিবলৈ চেষ্টা কৰি আছে
অঁ অ'কে পিকচাৰখনেতো সেইটোৱে কৈছে মই সেইটো বুজি পাইছোঁ কিন্তু তুমি তাৰ কাৰণে তুমি কোনটো চেণ্টেঞ্চ আনিবা ইয়াৰ পৰা এই তলত যে দি থৈছে 4টা চেণ্টেঞ্চ যে দিছে তুমি তাৰ পৰা কোনটো চেণ্টেঞ্চ আনিবা মিতা ইজ ট্ৰাইং টু ক্লাইম্ব এ ট্ৰী অ'কে মিতা ইজ ট্ৰাইং টু ক্লাইম্ব এ ট্ৰী অ'কে শুদ্ধ হৈছে তোমাৰ মতে হৈছে ছাৰ হৈছে থেংক ইউ গুড হৈছে কথাটো গতিকে দ্য ফাৰ্ষ্ট ওৱান উইল বি মিতা ইজ ট্ৰাইং টু ক্লাইম্ব এ ট্ৰী অ'কে হোৱাট উইল বি দ্য ছেকেণ্ড ওৱান কি হ'ব পাৰে তাই বগাবলৈ ভয় কৰিছে তাই বগাবলৈ ভয় কৰিছে ইফালে সিফালে চাইছে হয়নে অ'কে কি লিখিব পাৰোঁ আমি তাৰ কাৰণে চি ইজ এফ্ৰেড টু ক্লাইম্ব ইট চি ইজ এফ্ৰেড টু ক্লাইম্ব ইট অ'কে অ'কে আমি চাওঁচোন ইয়াত চেণ্টেঞ্চটো কি দিছে বাট চি ইজ এফ্ৰেড টু ক্লাইম্ব ইট অ'কে হোৱাট উইল বি দ্য থাৰ্ড ওৱান প্ৰিয়ংকা কি হ'ব পাৰিব 3 নম্বৰ পিকচাৰখনৰ কাৰণে তাইক দেউতাকে উঠাই দিছিলে দেউতাকে উঠাই দিছে বুলি ভাবিছোঁ হয়নে অ'কে এনি চেণ্টেঞ্চ ফ্ৰম দিছ ইয়াত কিবা চেণ্টেঞ্চ আছে নেকি চোৱাচোন আছে ছাৰ অ'কে কোনটো Her Her father is showing her yes how to climb the tree. tree okay good her father is showing her how to climb the tree গতিকে সেইটো হ'ব 3 নম্বৰ পিকচাৰখনৰ চেণ্টেঞ্চ আৰু একেবাৰে লাষ্ট পিকচাৰ অৰ্থাৎ 4 নম্বৰ পিকচাৰখনৰ কাৰণে কোনটো হ'ব মিতাই গছজোপাত উঠি আছে মিতাই গছজোপাত উঠিলে হয়নে গতিকে কোনটো হ'ব বাক্য মিতা হেজ ব্ৰেভলি ক্লাইম্ব দ্য ট্ৰী অৰ্থাৎ সাহসেৰে বগাই গৈছে মিতা ইজ এ ব্ৰেভ গাৰ্ল অ'কে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল আজি ইমান পৰে তোমালোকে মোৰ লগত এই লেচনটিৰ কেইটামান এক্টিভিটিৰ বিষয়ে আলোচনা কৰিলা আৰু মোৰো ভাল লাগিলে যথেষ্ট তোমালোকে এক্টিভিটিবোৰ ধুনীয়াকৈ বহীত লিখিবা আৰু যদি কিবা অসুবিধা পোৱা তেন্তে কমেণ্ট বক্সত মোক জনাবা আৰু পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে তোমালোকৰ লগত পুনৰ এনেকৈ মিলিত হোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ